চাকৰি কৰা দৰা হলে লেঙেৰা কলা চলিব বেকাৰ হলে বডি বিল্ডাৰে চকুৰ পানী টুকিব চাকৰি কৰা দৰা হলে লেঙেৰা কলা চলিব বেকাৰ হলে বডি বিল্ডাৰে চকুৰ পানী টুকিব ধানেৰে ধনী ধনেৰে লক্ষী পাভ যোৰা মিলিব আপোন জানত পহৰি কৰি পদক আপোন কৰিব চাকৰি কৰা দৰা হলে লেঙেৰা কলা চলিব বেকাৰ হলে বডি বিল্ডাৰে চকুৰ পানী টুকিব পোহনীয়া চৰাইজনী সজা ভাঙি গুচি যায় বুকুৰ সঁচা মৰম জানা দলিয়াই পেলাই থৈ বলিয়া কৰি এই জীৱন বলিয়া কৰি এই জীৱন বিষয়ে বসন্ত আৰু শংকৰ এওঁলোক দুজনৰ বিষয়ে অকণমান হলেও ক'বই লাগিব শংকৰ নিজৰ বিষয়ে অকণমান কোৱা তোমাৰ ঘৰ দৰ্শকসকলক ক'লো যে তোমাৰ ঘৰ হৈছে যোৰহাটত বাকী ইমান ট্ৰেজেডি কিয় ট্ৰেজেডিটো আছে ন বয়স হৈছে সেইকাৰণে ট্ৰেজেডিটো অলপ বাঢ়িছে আমাৰ দৰ্শকসকলে দেখিছে শংকৰে কৈছে যে বয়স হৈছে আচলতে বয়স নাই হোৱা সৰু ল'ৰা প্ৰায় 30 বছৰ হওঁ বা 30 বছৰ হয়তো হৈছে তেওঁৰ এইটো বয়সত তেওঁ একো তেনেকুৱা ট্ৰেজেডি নাই হ'লেও আপোনালোকে যদি কোনোবা মোৰ ফলোৱাৰ্ছসকল বা ছাবস্ক্ৰাইবাৰসকলৰ মাজত যদি কোনোবা আছে শংকৰক চাই দিব কোনোবা বসন্ত আৰু শংকৰৰ পৰা একেলগে দুয়োজনৰে কণ্ঠত এটা গীত শুনিবলৈ বিচাৰিম বিহুকে গাবলৈ লৈছো আমাৰ খুব সুন্দৰ এফাকি নাম আমাৰ চৰাইদেউ সমন্বয় বিহু দলত এইবছৰ আমি গাইছিলোঁ শ্ৰদ্ধাৰ কৃষ্ণমণি নাথদেৱৰ এফাকি নাম জাৰণিৰ মাজতে কৃষ্ণ ৰিঙে অসমৰ ৰাইজে মানে সকলোৱে ভাল পাইছে নামষাৰ সকলোৱে আঁকোৱালি লৈছে সেই এফাকি নামেকে অকণ গাবলৈ চেষ্টা কৰিছে জাগনি মাজতে কিছাই কিয় বাৰু ৰিঙিয়াই তোৰ মনৰ ভিতৰত কোনে বাৰু জুমি চাই কিয় বাৰু জুমি চাই ঐ নাচনীয় তোৰে মনৰে ভিতৰত এই কাদেনো ছবিটি মোৰ মনৰে কথাবোৰ তই নুবুজা নহবি ঐ ৰুণু জুনু মাই তোমাক আজি ভাল লগা নাই আজি বহাগৰ বিহু তোমাৰ গাত চাদৰ নাই জুনু মাই মৰম লগা নাই ঐ ৰুণু জুনু মাই তোমাক আজি ভাল লগা নাই আজি বহাগৰ বিহুৰ দিনা গাত চাদৰ নাই জুনু মাই মৰম লগা নাই গাত পিন্ধিবা ৰঙা চোলাপি হাতত যে টুকাৰ বুল জনমাই নকৰিবা ভুল শংকৰ অনুপ্ৰেৰণা ক'ৰ পৰা পালা যে তুমি এনেকৈ গান গোৱা ইমান ধুনীয়া গীত গোৱা অনুপ্ৰেৰণাটো ক'ৰ পৰা পালা আচলতে আমাৰ গোটেই ঘৰখনে মানে আমাৰ দাদা আমাৰ দেউতা মা সকলোৱে মানে কি ক'ম সকলোৱে গান গায় হয় আমাৰ মাহঁতে বিয়ানাম গায় আইনাম গায় তেনেকৈ ঘৰখনৰ পৰাই প্ৰথম মানে ঘৰখনেই মোৰ গুৰু মানে গোটেই মা দেউতাই মোৰ প্ৰথম গুৰু তেওঁলোকৰ পৰা মই অনুপ্ৰাণিত হৈছোঁ মানে এই সংগীতৰ জগতখনলৈ আগবাঢ়িবলৈ বিশেষভাৱে তেনেকৈয়ে আগবাঢ়ি গৈছোঁ আৰু বিহু জগতখনলৈ সোমোৱা এটা বৰ ডাঙৰ এটা মানে কি ক'ম ডাঙৰ এটা প্ৰক্ৰিয়া মানে প্ৰথমতে বেংগলত বিহু কৰিবলৈ গ'লোঁ আমাৰ
এনেকৈ ইয়াৰ পৰা আমাৰ টীম এটা ওলাইছিলে, আমাৰ লোকেলৰ টীম এটা বেংগলোৰত বিহু কৰিবলৈ যাবলৈ মানে আমি তালৈ গৈছিলোঁ বিহু কৰিবলৈ। এনেকৈ গুৱাহাটী আমাৰ টীম এটাই মোক লগ পালে, গুৱাহাটী টীমতে লগ পাই পেলাই নেক্সট ইয়েৰ মোক তেওঁলোকৰ টীমত মানে বিহু কৰিবলৈ মাতিলে। সেই টীমটোৰ নাম আছিলে স্বৰ্গদেউ বিহু হুঁচৰি দল, গুৱাহাটীৰ টীম হাতীগাঁৱৰ। তেনেকৈয়ে গৈ পেলাই মই গুৱাহাটীৰ বিহু দলত বিহু কৰিলোঁ। তেতিয়া মোৰ লগত কণ্ঠদান কৰিছিলে বিহু দলত মানে নামতি হিচাপে আছিলে আমাৰ মনোজ হালৈ। আমি একেলগে সেই 2017-18 চনমানত আছিলে নেকি, আমি তেতিয়া দুয়োটাই মানে বিহু গালোঁ। তাৰ পিছৰ পৰাই মই চৰাইদেউ সমন্বয় বিহু দলৰ লগত প্ৰথম চৰাইদেউ বিহু দলৰ লগত মই এই গুৱাহাটীত বিহু কৰাৰ পিছৰ বছৰে মই চৰাইদেউ বিহু দলৰ লগত জইন হ'লোঁ মানে। আৰু তেনেকৈ চৰাইদেউ বিহু দলৰ লগত বিহু কৰি আছোঁ। 2019 চনৰ পৰা চৰাইদেউ বিহু দলৰ লগত বিহু কৰি আছোঁ। তেনেকুৱা মানে মোৰ প্ৰক্ৰিয়াটো তেনেকৈয়ে আৰম্ভ হ'ল। প্ৰথমতে বেংগলোৰত গৈ চিনাকি, মানে তাৰপিছত মই চৰাইদেউ আহি পালোঁহি। বিহু পৰ্যায়টো তেনেকুৱা। আৰু ভাওনাৰ ক্ষেত্ৰখন হৈছে আমাৰ ঘৰতে আমাৰ দেউতাই বায়ন কৰে, দাদাই বায়ন কৰে, আৰু ময়ো তেনেকৈ লগতে মই আগতে প্ৰথম সূত্ৰ নাচিছিলোঁ, তাৰ পৰা নাৰদৰ ভাও কৰিলোঁ। তাৰপিছত মই ক্ৰমান্বয়ে গায়ন কৰিবলৈ ল'লোঁ ভাওনা। আৰু এতিয়া ভাওনা কৰি আছোঁ বাৰু, বৰ্তমানো ভাওনা কৰোঁ, ভাওনা দিহানাম। এই তেনেকেই শিকা বুলি কোনো কথা নাই, মই ঘৰখনৰ পৰাই শিকিছোঁ মানে। যদি আপোনালোকে উজনি অসমত যিকোনো ঠাইত ভাওনা চাইছে তেন্তে হয়তো বসন্তৰ যি নাৰদৰ ভাও সেই ভাও দেখিছে। বসন্তক অনুৰোধ কৰিম এটা নাৰদৰ যি মানে গীত, সেই নাৰদৰ এটা গীত গাবলৈ বহুত ধুনীয়া গায়। আপোনালোকে এবাৰ শুনিব, তাৰপিছত গম পাব। তাকে অকণমান গুণগুণাই দিছোঁ, মানে ৰাইজে খুব ভাল পায়। মোৰ এটা গীত আছে, কিন্তু গীতটোৰ আঁৰৰ ব্যক্তিজন হৈছে আমাৰ শংকৰ। কিন্তু সেই গীতটো মানে আগতে আমাৰ ৰাজীৱ দাই গাইছিলে ন, ৰাজীৱ দাই গাইছিলে। সেই গীতটো মানে খুব গাইছিলে। তাৰপিছতে মই মানে একেলগে থাকোৱে। আচলতে ময়ো গাইছিলোঁ, সেই মই নাৰদভাও কৰি থাকোঁতে ময়ো সেই নামষাৰ খুব গাইছিলোঁ। মোৰ ভাল লাগে মানে, কাৰণে ই যেতিয়া ওলালে নাৰদৰ চৰিত্ৰটো ভালকৈ কৰিবলৈ, মই তাক ক'লোঁ যে এই নামষাৰ গাচোন, বহুত ভাল লাগে। মোৰ নামষাৰ মানে ইমান মানে সোমাই গ'ল, মানে খুব ভাল লাগে, ৰাইজে ভাল পায় সেই নামষাৰ। তাৰপিছতে সেই তেনেকে বোলো ময়ো গাওঁ, গাই দিয়াৰ পিছত ৰাইজে ভাল পাইছে, সেইটোকে অলপমান গুণগুণাই দিছোঁ। গোবিন্দাই হে কিনো তোমাৰ লীলা, তোমাৰ গুণ গাই গাই নাই বনাই, হাততে বিনা বজাই, গোবিন্দাই হবে বোলে বৈৰাগী ভাই। এতিয়া মই অকণমান আমাৰ চৰাইদেউ সমন্বয় বিহু দলৰ এই বছৰৰ জোৰা নাম ফাঁকিকে অকণমান গুণগুণাইছোঁ। লগতে এবাৰ বসন্ত সুবাগে মনি মাগৰি দিলে মাই দেহা জান, বকুল বদা জেঙনি ঘুণাদে পথাৰত দিলে মাই দেহা জান, আছে নোহালি জালি তুমি হলে দানি, পথাৰে হব শুৱনি জহাব ধানে দে ভৰিব মোৰ ভৰালটি, দিলে মাই দেহা জান হবানে মোৰ লগৰী, মোৰেনো ঘৰ শুৱনি